Good afternoon everyone. আজি মই এইটো ভিডিঅ'ত ক্লাছ 9ৰ মোমেন্টছ ইংৰাজী কিতাপখনৰ দি হ্যাপি প্ৰিন্স চেপ্টাৰখন ইয়াত পঢ়াইছো আৰু হ্যাপি প্ৰিন্সৰ এইখন হল পাৰ্ট 3 পাৰ্ট 1 এণ্ড পাৰ্ট 2 খিনি মই অলৰেডি বনাই দিছো তোমালোকে এইটো ভিডিঅ'ৰ শেষত নহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই পাৰ্ট 1 এণ্ড পাৰ্ট 2 লিংক দি দিছো তোমালোকে তাত যাইও চাব পাৰিবা চেপ্টাৰখন যেটো খুবে দীঘল আৰু তোমালোকৰ সুবিধাৰ কাৰণে মই চেপ্টাৰখন পাৰ্ট 1 পাৰ্ট 2 এণ্ড পাৰ্ট 3 ভাগ কৰিছো যাতে তোমালোকে ভালদৰে বুজিব পাৰা তো যিয়ে নহওক মই এতিয়া Part 3 খিনি start কৰিছো তোমালোকে মনোযোগৰে শুনিবলৈ যত্ন কৰিবা দেই I will stay with you one night longer said the swallow but I cannot plug out your eyes plug out means ছিঙি লোৱা এতিয়া চৰাইটোৱে হ্যাপি প্ৰিন্সক কৈছিল যে ওকে মই তোমাৰ লগত আৰু এটা ৰাতি থাকিম কিন্তু মই তোমাৰ চকুটো তুলি ল'ব নোৱাৰিম you will be quite blind then blind means অন্ধ হৈ যোৱা আৰু কলে মই যদি তোমাৰ চকুটো তুলি লওঁ তেনেহলে তুমি অন্ধ হৈ যাবা গতিকে মই এইটো কাম কৰিব নোৱাৰিম Swallow, swallow, little swallow, said the prince. Do as I command you. Command means নিৰ্দেশ দিয়া তাৰ পিছত প্ৰিন্সে চৰাইটো ক'লে যে swallow, swallow, little swallow, মই তোমাক যিখিনি কৰিবলৈ ক'লো তুমি সেইখিনি কৰা So he plucked out the prince's other eye and darted down with it. He swooped past the match girl and slipped the jewel into the palm of her hand. Palm শব্দটো অৰ্থ হৈছে হাতৰ তলুৱা, swoop শব্দটো অৰ্থ হৈছে ওপৰৰ পৰা তললৈ বেগেৰে গতি কৰা and dart শব্দটো অৰ্থ হৈছে বেগেৰে গতি কৰা। ওকে তো এইখিনিতে আমি কি বুজিব পাৰিলো যে চৰাইটোৱে হ্যাপি প্ৰিন্সৰ চকুটো তুলি ললে আৰু সেইটো লৈ পেলাই অতি দ্ৰুত গতিৰে ছোৱালীজনীৰ হাতৰ তলুৱাত সেই চকুৰ মণিটো ৰাখি দিলে What a lovely bit of glass cried the little girl and she ran home laughing ইয়াত আমি কি বুজিব পাৰিলো যে চৰাইটোৱে যেতিয়া চকুৰ মণিটো ছোৱালীজনীৰ হাতৰ তলুৱাত ৰাখি দিছিল আৰু তাৰ পিছত যেতিয়া ছোৱালীজনীয়ে এইটো দেখিছিল তেতিয়া চিঙৰি কৈছিল যে কিমান যে ধুনীয়া এটা কাঁচৰ টুকুৰা আৰু সেইখিনি লৈ পেলাই ছোৱালীজনীয়ে নিজৰ ঘৰলৈ দৌৰ মাৰিছিল Then the swallow came back to the prince. You are blind now, he said. So I will stay with you always. তাৰ পিছত চৰাইটোৱে হ্যাপি প্ৰিন্সৰ ওচৰলৈ উভতি আহিলে আৰু হ্যাপি প্ৰিন্সক ক'লে যে তুমি এতিয়া সম্পূৰ্ণৰূপে অন্ধ তুমি এতিয়া চকুৰে দেখিব নোৱাৰিবা গতিকে এতিয়াৰ পৰা সদায় মই তোমাৰ লগতেই থাকিম No, little swallow, said the poor prince, you must go away to Egypt. এতিয়া হ্যাপি প্ৰিন্সৰ পৰা poor prince হল কাৰণ এতিয়া প্ৰিন্সৰ চকু দুটা নাই গতিকে এতিয়া দুৰ্ভগীয়া ৰাজকুমাৰ হৈ পৰিল আৰু ৰাজকুমাৰজনে এতিয়া চৰাইটোক ক'লে যে নহয় তোমাৰ আৰু ইয়াত থাকিব নেলাগে তুমি তোমাৰ ইজিপ্তলৈ যাবই লাগিব No, I will stay with you always, said the swallow, and he slept at the prince's feet. Feet means ভৰি আৰু তাৰ পিছত চৰাইটোৱে হ্যাপি প্ৰিন্সক ক'লে যে নহয় মই আৰু তোমাক এৰি থৈ ইজিপ্তলৈ নাযাম মই তোমাৰ লগতে সদায় থাকিম এইখিনি কথা কৈ পেলাই চৰাইটোৱে হ্যাপি প্ৰিন্সৰ ভৰিত বহি পেলাই টোপনি গ'ল All the next day he sat on the prince's shoulder and told him stories of what he had seen in a strange land. A strange শব্দটো অৰ্থ হৈছে অদ্ভুত বা অচিনাকি and land means ভূমি বা মাটিৰ কথা কোৱা হৈছে ইয়াত A strange land means চৰাইটোৰ কাৰণে সেই চিটিখন আছিল সম্পূৰ্ণৰূপে অচিনাকি সেই কাৰণে A strange land বুলি কোৱা হৈছে ইয়াত ওকে তো এইখিনিতে আমি কি বুজিব পাৰিলো যে তাৰ পিছৰ দিনা গোটেই দিন ধৰি চৰাইটোৱে হ্যাপি প্ৰিন্সৰ শোল্ডাৰত বহি আছিল আৰু চৰাইটোৱে সেই ষ্ট্ৰেঞ্জ ল্যান্ড অৰ্থাৎ অচিনাকি চিটিখনৰ যি দেখিছিল গোটেইখিনি হ্যাপি প্ৰিন্সৰ সন্মুখত বৰ্ণনা কৰিলে Dear little swallow, said the prince, you tell me of marvelous things, but more marvelous than anything is the suffering of men and women. Marvelous শব্দটো অৰ্থ হৈছে বিস্ময়কৰ, অদ্ভুত বা খুবেই ভাল লগা। ওকে তো প্ৰিন্সে চৰাইটোক এনেকৈ ক'লে যে ডিয়াৰ লিটিল swallow তুমি মোৰ চিটিখনত থকা যিমানবোৰ বিস্ময়কৰ অদ্ভুত ধৰণৰ বা ভাল লগা গল্পবোৰ ক'লা সেইবোৰতকৈ বেছি বিস্ময়কৰ বা অদ্ভুত ধৰণৰ বা ভাল লগা গল্পবোৰ হ'ল তুমি মোৰ চিটিখনত থকা মেন আৰু উইমেনৰ বিষয়ে কোৱা গল্পবোৰ There is no mystery so great as misery. Misery শব্দটো অৰ্থ হৈছে sadness অৰ্থাৎ দুৰ্দশা অৱস্থা বা দুখময় অৱস্থা and mystery শব্দটো অৰ্থ হৈছে ৰহস্য আৰু লগতে ক'লে যে দুখতকৈ বেছি আৰু ৰহস্যময় ঘটনা বা কথা থাকিব নোৱাৰে Fly over my city, little swallow, and tell me what you see there. আৰু লগতে প্ৰিন্সে চৰাইটোক ক'লে যে এতিয়া তুমি মোৰ চিটিখনলৈ ঘূৰি ফুৰা আৰু তুমি যি দেখিলা সেইখিনি আহি মোক কোৱাগৈ
So the swallow flew over the great city and saw the rich making merry in their beautiful houses while the beggars were sitting at the gates. Merry শব্দটো অৰ্থ হৈছে আনন্দ ফূৰ্তি। তো ইয়াত আমি কি বুজিব পাৰিলোঁ যে চৰাইটোৱে যেতিয়া চিটিখনৰ চাৰিওফালে ঘূৰি চালে তেতিয়া দেখিলে যে ধনী মানুহসকলে নিজৰ ধুনীয়া ঘৰবোৰত আনন্দ ফূৰ্তি কৰি আছে, য'ত সেই ঘৰৰ সন্মুখত গেটৰ সন্মুখত দুখীয়া মানুহসকলে বহি আছে। He flew into dark lanes and saw the white faces of starving children looking out listlessly at the black streets. Listlessly শব্দটোৰ অৰ্থ হৈছে উদাসীন হৈ, starving শব্দটোৰ অৰ্থ হৈছে অনাহৰে থকা, and dark lanes means এণ্ডাৰ গলি। লেন শব্দটোৰ অৰ্থ হৈছে গলি। ওকে, তো এইখিনিতে আমি বুজিব পাৰিলোঁ যে চৰাইটোৱে এতিয়া দুখীয়া এৰিয়াত সোমাই পৰিছিল, য'ত নেকি কোনো লাইটৰ ব্যৱস্থা নাছিল, যিটোক ডাৰ্ক লেন বুলি কোৱা হৈছিল। তাত যাই পেলাই চৰাইটোৱে দেখিছিল যে তাত দুখীয়া দুখীয়া ল'ৰা ছোৱালীবোৰ অনাহাৰে থাকিব লগা হৈছিল, যাৰ ফলত সিহঁতৰ মুখখন শুকাই গৈছিল, অৰ্থাৎ বগা হৈ পৰিছিল, আৰু সিহঁতে উদাসীন হৈ পেলাই এণ্ডাৰৰ পিনে চাই আছিল। Under the archway of a bridge, two little boys were lying in each other's arms to try and keep themselves warm. Warm means warm, archway means তলৰ ৰাস্তা। তো ইয়াত আমি কি বুজিব পাৰিলোঁ, চৰাইটোৱে যেতিয়া এখন ব্ৰিজৰ ওচৰলৈ গৈছিল, তাত যাই পেলাই দেখিছিল যে ব্ৰিজৰ তলত দুজন ল'ৰাই নিজকে ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এইজনে আনজনক সাৱটি বান্ধি ধৰি আছিল। How hungry we are, they said. You must not lie here, shouted the watchman, and they wandered out into the rain. ওকে, তো এইখিনিতে আমি বুজিব পাৰিলোঁ যে ল'ৰা দুজনে এইজনে আনজনক কৈ আছে যে আমি বহুত দিনৰ পৰা খোৱা নাই, আমি খুবেই ভোকাতুৰ। ঠিক সেই সময়ত এজন ৱাচমেন তাত আহিছিল, আৰু ৱাচমেনজনে সেই ল'ৰা দুটাক তাৰ পৰা বাহিৰলৈ খেদাই দিছিল। কিন্তু দুৰ্ভগীয়া সময় এইখিনি যে সেই সময়ত বৰষুণ দি আছিল আৰু ল'ৰা দুজনে বৰষুণত যাব লগা আছিল। এই সকলোবোৰ দুৰ্ভগীয়া দৃশ্যবোৰ চৰাইটোৱে এটাৰ পিছত এটা পৰ্যবেক্ষণ কৰি আছিল। Then he flew back and told the prince what he had seen. তাৰ পিছত চৰাইটোৱে প্ৰিন্সৰ ওচৰলৈ উভতি আহিলে আৰু যিখিনি দেখি আহিলে সেই গোটেইখিনি টিকেটৰ সন্মুখত বৰ্ণনা কৰিলে। I am covered with fine gold, said the prince. You must take it off leaf by leaf and give it to the poor. The living always think that gold can make them happy. তাৰ পিছত প্ৰিন্সে চৰাইটোক ক'লে যে মোৰ শৰীৰটো ফাইন গ'ল্ডেৰে কভাৰ কৰা আছে, তুমি মোৰ শৰীৰৰ পৰা গ'ল্ডখিনি টুকুৰা টুকুৰা কৰা আৰু সেইখিনি লৈ যাই পেলাই সেই দুখীয়া মানুহবোৰক দিয়া, কাৰণ মানুহসকলে ভালকৈ জানে যে গ'ল্ড অৰ্থাৎ সোণ মানুহসকলৰ দুখ আঁতৰাব পাৰে, অৰ্থাৎ সুখ আনিব পাৰে, কাৰণ গ'ল্ড হ'ল মূল্যৱান ধাতু। Leaf after leaf of the fine gold the swallow picked off till the happy prince looked quite dull and grey. Dull শব্দটোৰ অৰ্থ হৈছে অনুজ্জ্বল and grey means ছাই বৰণীয়া। তো ইয়াত আমি কি বুজিব পাৰিলোঁ যে চৰাইটোৱে হেপী প্ৰিন্সৰ শৰীৰৰ পৰা সোণখিনি পাতৰ নিচিনাকৈ টুকুৰা টুকুৰা কৰি তুলি লৈছিল, আৰু যাৰ ফলত হেপী প্ৰিন্সৰ শৰীৰৰ ৰংখিনি ডাল এণ্ড গ্ৰে হৈ পৰিছিল। Leaf after leaf of the fine gold he brought to the poor, and the children's face grew rosier, and they laughed and played in the street. They have bread now, they cried. That means চৰাইটোৱে এতিয়া সোণৰ টুকুৰাবোৰ দুখীয়া মানুহবোৰৰ মাজত ভগাই দিবলৈ আৰম্ভ কৰিলে, সকলোৰে দুখখিনি আঁতৰি যাবলৈ ধৰিলে, ল'ৰা ছোৱালীবোৰৰ মনত হাঁহি ফূৰ্তি দেখিবলৈ পোৱা গ'ল, সিহঁতৰ মুখমণ্ডলখন ৰ'জ ফুলৰ নিচিনাকৈ খিলি উঠিল, সকলোৱে ৰাস্তাত গৈ খেলিবলৈ ধৰিলে, আৰু এতিয়া ল'ৰা ছোৱালীবোৰ চিঙৰি চিঙৰি ক'বলৈ ধৰিলে যে আমি আমাৰ খাদ্য বস্তুখিনি ঘূৰি পালোঁ। ডেট মিনছ সোণখিনি সিহঁতে পালে, সোণখিনি বিক্ৰী কৰি পেলাই সিহঁতে টকা পাব, যিখিনি দি সিহঁতে নিজৰ খাদ্য বস্তু কিনিব পাৰিব। Then the snow came, and after the snow came the frost. Frost means গোট খোৱা তুষাৰ বা বৰফ, and snow means তুষাৰ বা বৰফ। তো ইয়াত আমি কি বুজিব পাৰিলোঁ, এতিয়া তুষাৰ বা বৰফ পৰিবলৈ ধৰিলে, আৰু বৰফখিনি লাহে লাহে মাটিত পৰি গোট খাবলৈ ধৰিলে। ডেট মিনছ ফ্ৰষ্টত পৰিৱৰ্তন হ'বলৈ ধৰিলে। The streets looked as if they were made of silver. That means গলিবোৰ এতিয়া চিলভাৰৰ নিচিনা দেখিবলৈ পোৱা গ'ল, কাৰণ গলিবোৰত এতিয়া বৰফেৰে পৰিপূৰ্ণ হৈ পৰিল। Everybody went about in furs, and the little boys wore scarlet caps and skated on the ice. Skate শব্দটোৰ অৰ্থ হৈছে ভৰিত পাদুকা লগাই পেলাই বৰফৰ ওপৰেদি অতি বেগেৰে গতি কৰা। স্কাৰলেট শব্দটোৰ অৰ্থ হৈছে ব্ৰাইট ৰেড কালাৰ, ডেট মিনছ উজ্জ্বল ৰঙা ৰং, এণ্ড ফাৰ মিনছ নোমাল।
ডেট মিন্স সকলোৱে নৰ্মাল পোচাকখিনি পৰিধান কৰিছিল কাৰণ যথেষ্ট ঠাণ্ডা পৰিছিল আৰু ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাৰ কাৰণে সিহঁতে নৰ্মাল পোচাকখিনি পিন্ধিছিল আৰু ল'ৰাবোৰে কি কৰিছিল স্কাৰলেট কেপ সিহঁতে স্কাৰলেট টুপিবোৰ পিন্ধিছিল এণ্ড বৰফৰ ওপৰেদি অতি বেগেৰে খোজ কাঢ়িছিল বা দৌৰিছিল The poor little swallow grew colder and colder, but he would not leave the prince. He loved him too well. That means চৰাইটো এতিয়া খুবেই ঠাণ্ডা অনুভৱ কৰি আছে তথাপিও তেখেতে প্ৰিন্সক এৰি যাবলৈ বিচৰা নাই কাৰণ চৰাইটো এতিয়া প্ৰিন্সক যথেষ্ট লাভ কৰে অৰ্থাৎ ভাল পায় He picked up crumbs outside the baker's door when the baker was not looking and tried to keep himself warm by flapping his wings. Wing শব্দটো অৰ্থ হৈছে চৰাইৰ ডেউকা flapping means চৰাইৰ ডেউকাৰ জোকৰণিৰ ফলত হোৱা শব্দ বেকাৰ শব্দটো অৰ্থ হৈছে যিসকল মানুহ ৰুটি বা বিস্কিট বনায় সেইসকল মানুহক বেকাৰ বুলি কোৱা হয় and crumb শব্দটো অৰ্থ হৈছে ৰুটিৰ টুকুৰা and pick up means তুলি লোৱা ওকে তো এইখিনিতে আমি কি বুজা পালো যে চৰাইটোৱে যথেষ্ট ঠাণ্ডা অনুভৱ কৰি আছিল আৰু লগতে চৰাইটো খুবেই ভোকাতুৰ হৈ পৰিছিল আৰু নিজৰ খাদ্যবস্তুখিনি সংগ্ৰহ কৰাৰ কাৰণে চৰাইটোৱে বেকাৰৰ পৰা ৰুটিৰ টুকুৰাবোৰ লুকাই পেলাই সংগ্ৰহ কৰিছিল যেতিয়া বেকাৰে চৰাইটোক লক্ষ্য কৰা নাছিল আৰু নিজকে ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ চৰাইটোৱে মাজে মাজে নিজৰ ডেউকাবোৰ জোকাইছিল অৰ্থাৎ ফ্লাফিং কৰিছিল যাতে গৰম অনুভৱ কৰিব পাৰে But at last he knew that he was going to die. At last means অৱশেষত তো চৰাইটোৱে ফাইনেলি বুজিব পাৰিছিল যে চৰাইটোৱে এতিয়া মৃত্যুৰ মুখৰ পিনে আগুৱাই গৈ আছে He had just enough strength to fly up to the prince's shoulder once more. Strength শব্দটো অৰ্থ হৈছে শক্তি তো চৰাইটোৰ জাষ্ট অকণমানহে শক্তি বাচি আছে যিখিনিৰ সাহায্যত হয়তো চৰাইটোৱে পুনৰ এবাৰহে মাত্ৰ হেপী প্ৰিন্সৰ শোল্ডাৰলৈ উৰি আহিব পাৰিব Goodbye, dear prince, he murmured. Will you let me kiss your hand? Murmur শব্দটো অৰ্থ হৈছে করুণময় কলকল শব্দ তো চৰাইটো এতিয়া করুণময় কলকল শব্দৰেদি হেপী প্ৰিন্সক ক'বলৈ ধৰিলে যে গুড বাই ডিয়াৰ প্ৰিন্স তুমি মোক তোমাৰ হাতত কিছ কৰিবলৈ দিবানে I am glad that you are going to Egypt at last, little swallow, said the prince. You have stayed too long here, but you must kiss me on the lips, for I love you. Glad শব্দটো অৰ্থ হৈছে আনন্দিত ওকে তো হেপী প্ৰিন্সে এতিয়া ক'লে যে মই খুবেই আনন্দিত হৈছোঁ কাৰণ অৱশেষত তুমি ইজিপ্তলৈ যাবলৈ সাজু হৈছা কিন্তু আসল ঘটনাটো হ'ল যেতিয়া চৰাইটোৱে কৈছিল যে মই মৃত্যুৰ পিনে গৈ আছোঁ কিন্তু সেই কথাখিনি হেপী প্ৰিন্সে ভাবিছে যে চৰাইটো এতিয়া ইজিপ্তলৈ যোৱাৰ কাৰণে সাজু হৈছে আৰু লগতে হেপী প্ৰিন্সে চৰাইটোক ক'লে যে তুমি যেহেতু বহুত দিনলৈকে মোৰ লগত থাকিলা মোৰ বহুতখিনি কাম কৰি দিলা লগতে মোক বহুত সহায় কৰিলা গতিকে তুমি মোৰ হাতত নহয় তুমি মোৰ লিপছত কিছ কৰা কাৰণ ময়ো তোমাক খুবেই ভাল পাওঁ what a love story and what's a romantic talk It is not to Egypt that I am going, said the swallow. I am going to the house of death. তো চৰাইটোৱে এতিয়া উত্তৰ দিলে যে মই ইজিপ্তলৈ গৈ থকাৰ কথা কোৱা নাই মই মৃত্যুৰ ঘৰলৈ গৈ আছোঁ সেই কথাটোকে কৈছোঁ মই Death is the brother of sleep, is he not? আৰু লগতে চৰাইটো ক'লে যে মৃত্যু হ'ল টোপনিৰ ভাইটি নহয়নে And he kissed the happy prince on the lips and fell down dead at his feet. আৰু সেইখিনি কথা কৈ পেলাই চৰাইটোৱে হেপী প্ৰিন্সৰ লিপছত কিছ কৰিলে আৰু কিছ কৰাৰ পিছত হেপী প্ৰিন্সৰ ভৰিত আহি পৰি পেলাই মৃত্যুক সাৱটি ল'লে At that moment, a curious crack sounded inside the statue as if something had broken. That means, ঠিক সেই মুহূৰ্তত ষ্টেচু অৰ্থাৎ মূৰ্তিটোৰ পৰা কিবা এটা ক্ৰাকিং শব্দ শুনিবলৈ পোৱা গৈছিল আৰু সেইটো এনেকুৱা যেন লাগিছিল যে কিবা এটা বস্তু ভাঙি গৈছিল The fact is that the leaden heart had snapped right in two. Snap শব্দটোৰ অৰ্থ হৈছে হঠাৎ কৰি ভাঙিকৈ দুটা ভাগত বিভক্ত হৈ যোৱা তো এতিয়া আসল ঘটনাটো কি হ'ল কিহৰ ভঙাৰ শব্দ শুনা পোৱা গৈছিল সেই মূৰ্তিটোৰ যিটো লেডেন হাৰ্ট আছিল সেইটো হঠাৎ কৰি ভাঙি গৈ দুটা ভাগত বিভক্ত হৈ গৈছিল It certainly was a dreadfully hard forced. That means হেপী প্ৰিন্সৰ যিটো হাৰ্ট আছিল সেইটো লেডেন ধাতুৰে নিৰ্মিত আছিল খুবেই মজবুত আছিল তথাপিও ভাঙি গৈছিল কাৰণ ইয়াত কোৱা আছে যে তাত খুবেই ঠাণ্ডা আছিল যাৰ বাবেহে ভাঙি গৈছিল কিন্তু আসল ঘটনাটো হ'ল যে হেপী প্ৰিন্সৰ বিলাভেটৰ মৃত্যুৰ ফলতহে দুখত দুখিত হৈ পেলাই হেপী প্ৰিন্সৰ লেডেন হাৰ্টটো ভাঙি দুটা টুকুৰা হৈ গৈছিল
Early the next morning, the mayor was walking in the square below in company with the town councillors. That means তাৰ পিছৰ দিনা ৰাতিপুৱা সোনকালে মেয়াৰ আৰু তেখেতৰ লগত টাউন কাউন্সিলৰ্ছ হিয়তে সেই ষ্টেচুৰ চাৰিওফালে খোজকাঢ়ি আছিল। As they passed the column, he looked up at the statue. Dear me, how shady the happy prince looks, he said. That means যেতিয়া হিয়তে হেপী প্ৰিন্সৰ স্তম্ভটো পাৰ কৰি আছিল তেতিয়া তেখেতে ওপৰৰ পিনে দেখিছিল দেখাৰ পিছত যেতিয়া হেপী প্ৰিন্সৰ মূৰ্তিটো দেখিছিল দেখাৰ পিছত কৈছিল যে হাউ শেডি দ্য হেপী প্ৰিন্স লুকস ডেট মিন্স হেপী প্ৰিন্সৰ শৰীৰটো শেডিৰ নিচিনা হৈ পৰিছে আৰু সেইখিনি কথা প্ৰকাশ কৰিলে How shady indeed, cried the town councillor, who always agreed with the mayor, and they went up to look at it. That means, যেতিয়াই মেয়ৰজনে কৈছিল যে মূৰ্তিটো কিমান শেডি হৈ পৰিছিল ঠিক সেই কথাটোৱে টাউন কাউন্সিলৰজনে ৰিপিট কৰিছিল কাৰণ তেখেতে সদায় মেয়ৰজনে কোৱা কথাখিনি ৰিপিট কৰে অৰ্থাৎ তেখেতৰ মতত সন্মতি দিয়ে The ruby has fallen out of his sword, his eyes are gone, and he is golden no longer, said the mayor. In fact, he is little better than a beggar. Beggar means ভিকাৰী তো মেয়ৰজনে এতিয়া ক'লে যে সেই মূৰ্তিটোৰ তৰোৱালত যিটো ৰুবি আছিল সেইটো এতিয়া নোহোৱা হৈ গৈছে চকু দুটাও এতিয়া তেখেতৰ লগত নাই আৰু শৰীৰত যিখিনি সোণ আছিল সেইখিনিও এতিয়া শৰীৰত নাই গতিকে এইখিনিয়ে ক'ব পাৰি যে মূৰ্তিটো বা হেপী প্ৰিন্সটো এতিয়া প্ৰায় বেগাৰ অৰ্থাৎ ভিকাৰীৰ নিচিনা বা ভিকাৰীতকৈ অলপ ভালে ক'ব পাৰি লিটল বেটাৰ দেন আ বেগাৰ সেড দি টাউন কাউন্সিলৰ ডেট মিন্স টাউন কাউন্সিলৰজনেও মেয়ৰৰ কথাখিনি ৰিপিট কৰিলে কাৰণ মেয়ৰৰ কথাখিনি ৰিপিট কৰাটোৱে হ'ল তেখেতৰ অভ্যাস And here is actually a dead bird at his feet, continued the mayor. আৰু লগতে মেয়ৰজনে তেখেতৰ কথাখিনি কন্টিনিউ কৰি এনেকৈ ক'লে যে আৰু লগতে দেখিবলৈ পোৱা গ'ল যে সেই মূৰ্তিটোৰ ভৰিৰ ওচৰত এটা মৃত চৰাই We must really issue a proclamation that birds are not to be allowed to die here. Proclamation means প্ৰচাৰ Okay, তো মেয়ৰজনে ক'লে যে চৰাই যদি মৃত্যু হয় তেনেহ'লে মৃত্যু হোৱা চৰাইটো ইয়াত পৰি থাকিব নোৱাৰিব এনেকুৱা এটা ঘোষণা অৰ্থাৎ প্ৰচাৰ আমাৰ কৰিব লাগিব And the town clerk made a note of this suggestion আৰু লগতে টাউন ক্লাৰ্কজনেও মেয়াৰে কোৱা কথাখিনি নোট ডাউন কৰি ৰাখিলে আসলতে ইয়াত ৰাইটাৰে টাউন ক্লাৰ্ক বা মেয়াৰ বা টাউন কাউন্সিলৰ ব্যক্তিকেইজন যে নিৰ্বোধ বা হাস্যকৰ ব্যক্তি সেইখিনিকে দেখুৱাবলৈ এনেকুৱা ধৰণৰ কথাবোৰ লিখিছে So they pulled down the statue of the happy prince as he is no longer beautiful, he is no longer useful, said the art professor at the university. That means হিয়তে এতিয়া মূৰ্তিটো ওপৰৰ পৰা নমালে কাৰণ আৰ্ট প্ৰফেসৰে কৈছিল যে সেই মূৰ্তিটোৰ এতিয়া কোনো ধৰণৰ উপকাৰিতা নাই আৰু লগতে কোনো ধৰণৰ সৌন্দৰ্যও নাই Then they melted the statue in a furnace. Furnace means অগ্নিকুণ্ড and melt means গলাই দিয়া তাৰ পিছত হিয়তে মূৰ্তিটো লৈ যাই পেলাই অগ্নিকুণ্ডত গলাই দিছিল What a strange thing, said the overseer of the workmen at the foundry. This broken lead heart will not melt in the furnace. Furnace means অগ্নিকুণ্ড, foundry means workshop and overseer means supervisor. তো য'ত মূৰ্তিটো গলোৱাৰ কাৰণে জ্বলাই দিয়া হৈছিল সেই ঠাইখনৰ যিজন সুপাৰভাইজাৰ আছিল তেখেতে এটা অদ্ভুত বস্তু দেখিছিল যে মূৰ্তিটোৰ যিটো হাৰ্ট আছিল লেড ধাতুৰে নিৰ্মিত সেইটো কিন্তু গলি যোৱা নাছিল সেই কাৰণে overseer অৰ্থাৎ সুপাৰভাইজাৰজনে কৈছিল যে what a strange thing. We must throw it away. So they threw it on a dust heap where the dead soul was also lying. সেই কাৰণে সুপাৰভাইজাৰজনে কি কৰিছিল যেটো হেপী প্ৰিন্সৰ হাৰ্টটো গলি যোৱা নাছিল বা পুৰি যোৱা নাছিল সেই কাৰণে হিয়তে এই হাৰ্টক ডাষ্ট হিপ অৰ্থাৎ জাবৰ জোঁথৰৰ দমত পেলাই দিয়াৰ সিদ্ধান্ত লৈছিল আৰু তাতে পেলাই দিছিল আৰু য'ত আগতীয়াকৈ মৃত চৰাইটোৰ ডেড বডিটো অৰ্থাৎ মৃত চৰাইৰ শৰীৰটো তাতে পেলাই দিয়া হৈছিল That means মৃত চৰাইটো আৰু হেপী প্ৰিন্সৰ লেট ধাতুৰে নিৰ্মিত হাৰ্টটো একেখন ঠাইতে পেলাই দিয়া হৈছিল Bring me the two most precious things in the city, said God to one of his angels, and the angel brought him the leaden heart and the dead bird. Precious শব্দটো অৰ্থ হৈছে মূল্যৱান ওকে তো ইয়াত কোৱা হৈছে গডে এঞ্জেলক কৈছে যে তুমি চিটিখন লৈ যোৱা আৰু তাৰ পৰা মোৰ বাবে দুটা মূল্যৱান বস্তু লৈ আহা তাৰ পিছত এঞ্জেলে চিটিখন লৈ আহিছিল আৰু তাৰ পৰা লেডেন হাৰ্ট আৰু ডেড বাৰ্ড এই মূল্যৱান বস্তু দুটা গডৰ বাবে লৈ গৈছিল
You have rightly chosen, said God, for in my garden of paradise this little bird shall sing forevermore, and in my city of gold the happy prince shall praise me. পেৰাডাইজ শব্দটোৰ অৰ্থ হৈছে স্বৰ্গ। তো ইয়াত গডে এঞ্জেলক ক'লে যে তুমি ৰাইটলি চুজ কৰিছা, মোৰ স্বৰ্গৰ বাগিচাখনত চৰাইটোৱে গোটেই জীৱন ধৰি গান গাই থাকিব আৰু মোৰ সোণালী ৰাজ্যখনত হেপী প্ৰিন্সে বহি মোৰ প্ৰশংসা কৰিব, অৰ্থাৎ মোক প্ৰেজ কৰি থাকিব। ওকে, তো ডিয়াৰ ষ্টুডেণ্টছ, চেপ্টাৰখন ইয়াতে সমাপ্ত হ'ল। তোমালোকে যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছা তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকে কমেণ্ট কৰিবা দেই। তো আজিলৈকে এইখিনিয়ে, ধন্যবাদ। হেভ আ গুড ডে।